হেল্ল' গাইজ, আজি মই মৃন্ময় আকৌ আপোনালোকৰ মাজলৈ আহিছোঁ এটা মিনি ব্লগ লৈ। যিহেতু খেতি ছিজন, সেইবাবে এতিয়া দেখুৱাইছোঁ। আজি যিহেতু বোকা দিছে, বোকা দিয়া সকলোৱে খেতি ৰুইছে। এতিয়া আমাৰো ৰোৱা হৈছে। এতিয়া আপোনালোকক দেখুৱাবলৈ লৈছোঁ আজি আমাৰ ৰোৱা পৰিৱেশটো। চাই থাকক। এইখিনি ৰুই হ'ল, এয়া ৰুই গৈছে। এতিয়া ফল জাল ধৰা নাই, কালিৰ পৰা হৈছে। পিছে কালি মই ব্লগটো বনোৱা নহ'ল। আজি আপোনালোকক দেখুৱাইছোঁ, ৰুই হোৱাগৈ নাই সম্পূৰ্ণ। এয়া দেখুৱাই আছোঁ, প্ৰায়ভাগৰ ৰুই হ'লে মাটি। এয়া আমাৰ আৰম্ভ হৈছেহে আৰু এতিয়া চাই থাকক আপোনালোকে। যিহেতু সকলোৱে জানে, খেতি নকৰিলে কোনো মানুহ নচলিব নোৱাৰে। খেতিটো কৰিব লাগিবই, যিহেতু আমাৰ খাদ্য ভাত হয়। এতিয়া সকলোৱে এতিয়া খেতি ছিজনত লাগি গৈছে, সকলো খেতিত কৰিবলৈ লাগি গ'ল। এতিয়া আমাৰো আৰম্ভ হৈছে আৰু এয়া ৰোৱা হৈ গৈছে। আমি এতিয়া পানী দিবলৈ আহিছিলোঁ অৱশ্যে। এতিয়া ভণ্টিও আহিছিলে লগত, গৈ আছোঁ। এতিয়া আপোনালোকক দেখুৱাই ভিডিঅ'টো চাই থাকক। কালি ইমানলৈকে হ'ল, আজি ইয়াৰ পৰা ৰোৱা হৈছে। ৰোৱনীসকলে ৰুই আছে, হাৰিয়া লগাই দিছে। নালাগে, এয়া ৰুই আছে সকলে। এয়া বেহেন এটা ৰুই আছে চবে, চাৰিওফালে আটাইকেইজনীয়ে। আজি হয়তো ৰুই শেষ হ'বগৈ, আৰু বাকী আছে। সেয়া হাল বাই আছিলে অমাই। চাৰিওফালে বাগান হয়, কিন্তু ৰোৱাত ভাল। কাৰোবাক যদি লাগে ৰুবলৈ, সিহঁতক কণ্টেক্ট কৰিব। এয়া হাল বাই আছে এইফালে। আমি অলপ বালে দুচাহ বোৱা হ'ল। এয়া 3 নম্বৰ চাহ বাইছে, বোকা দিছে। সকলোৱে জানে, হয়তো দেখিছেও, কৃষকসকলৰ খেতি কৰিবলৈ কিমান কষ্ট। সকলোৱে জানে, যিহেতু খেতিৰ কষ্ট। যিহেতু প্ৰথমতে হাল বাব লাগে, তাৰপিছত আকৌ 2-3 চাহ হাল বোৱাৰ পাছত আকৌ গৰা কাণ কাটিব লাগে, কঠীয়া সিঁচি কৰি আকৌ সেইখিনি কঠীয়া ডাঙৰ হ'লে ৰুব লাগিব। তাৰপৰা আলি দিব লাগিব, আকৌ হাল বাই পেলাই যিহেতু ৰোৱনী লগাই আকৌ ৰুব লাগিব। আকৌ ৰোৱা হোৱাৰ পাছত আকৌ ধান হোৱালে ৰুব লাগিব। ধান হোৱাৰ পাছত আকৌ সেয়া ধান দাই কৰি, যিহেতু মৰণা মাৰি কৰি তাৰ পাছতহে ধানকেইটা পোৱা যায়। এতিয়া কষ্ট কৰিছে, লাষ্টত সফলটো কিমান দিন হ'ব চাব। সকলোৱে চাই থাকক আপোনালোকে। এয়া মই নিজে লাগি গ'লোঁ, যিহেতু এইখিনি বাই হ'ল। সেইবাবে মই কঠীয়াখিনি জেগাই জেগাই দি দিলোঁ ৰুবৰ বাবে। এয়া দি দিয়া হৈছে। এয়া পথাৰত নামি হ'ল, তাৰপৰা কাম বন কৰি যিহেতু গা পা ধুই আকৌ ওলাই আহিলোঁ মই যোৰহাটলৈ বুলি। এয়া আহি থকা হৈছে লগৰটোৰ সৈতে। এইডোখৰ ৰাস্তা হয়তো বহুতে চিনি পাইছে, যিহেতু নুমলীগড়লৈ যাওঁতে এই ৰাস্তাটোৱেদি যোৱা হয়। আৰু চাৰিও কাষে গছ গছনি, আৰু যিহেতু আৰু চাৰিও কাষে যিহেতু গছ গছনি, বাগানো চাৰিওফালে আছে। আৰু এইডোখৰ আমি এতিয়া বাবা থান ওচৰ পামহি। দেখিবলৈ পৰিৱেশটো সুন্দৰ লাগে, যিহেতু গছ গছনি হ'লে পৰিৱেশটো এনেও ভাল লাগে। আৰু সকলোৱে গছ গছনি সেইবাবে ৰুব লাগে। এয়া আমি দুইটাই আহি আছোঁ, যিহেতু পোৱাগৈ নাই। যিহেতু যোৰহাট এটা বিশেষ কামৰ বাবে গৈছিলোঁ, আৰু সেই কামটোৰ দিনটো কৰোঁতে ব্লগ বনোৱা নহ'ল।
থাকি গ'ল আৰু এতিয়া শেষ হৈছে। আহিছোঁ এতিয়া আমি ঘৰলৈ ৰাওনা হৈছোঁ যাবলৈ। আৰু এতিয়া কিবা এটা খাই ল'লোঁ আমি হোটেলত। আৰু এতিয়া যিহেতু বহুত দেৰি হ'ল, ঘৰ পালে দেৰি হ'ব, 8টা বাজি গ'ল ইয়াতে। এতিয়া আমি যাবলৈ ওলালোঁ। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আপোনালোকক আকৌ এটা নতুন ভিডিঅ'ত লগ পাই আছোঁ, যিহেতু এইবাৰ থিয়েটাৰ ভিডিঅ' দি আছোঁ। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। বাই বাই।